তরুণ তরুণিয়ে এই মাজুলিতে তোমারে জন্ম পাতিছো ঘৰৰে লগতে প্ৰতিবেশী হ'ব তোমাৰ গুণ নাম কৈছো তোমাৰ গুণ নাম গাইছো কৃষ্ণ সভাপতিৰ মন্তব্যত মই বহু কথা ক'ম বুলি ভাবিছিলোঁ যদিও আপোনালোক দিনৰ 1 বজাৰ পৰা এতিয়া 10:30 হ'ল 10 বাজিল আপোনালোক বহি আছে আৰু মই মোৰ ভাষণ দি পেলাই মই আপোনালোকক আমনি দিব বিচৰা নাই পৰম শ্ৰদ্ধাৰ আজিৰ এই স্মৃতি চাৰণ সভাত উপস্থিত থকা অসম একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষতা প্ৰধান সচিবতা উপাধ্যক্ষদ্বয় আৰু তৰুণ তৰুণীসকল স্মৃতি সভা স্মৃতি ৰোমন্থন কৰিব লাগিব মই বুলি ক'লে অহংকাৰ হয় তাৰ বাবে ক্ষমা বিচাৰিছোঁ 1995 চনত বাপিশ্ব আমাৰ ঘৰত 3 দিন আছিল 7, 8 আৰু 9 মাৰ্চ খুব বেছি মোৰ বয়স 7 বছৰমান হ'ব আৰু তেতিয়া আমাৰ বৰ্তমানৰ আচাৰ্য দেহেশ্বৰ বৰা এটা বাপিশ্বৰৰ লগতে আমাৰ ঘৰত আছিল ৰঞ্জিত ভকত এটা আছিল সুনন্দ এটা আছিল বহু ভক্ত বৈষ্ণৱ আছিল তেতিয়া আপোনালোকে ব্লেক এণ্ড হোৱাইট টিভিত বিষ্ণু পুৰাণ দি থাকে সেইটো সময়ত মই বিষ্ণু পুৰাণ চাই পেলাই সৰুকৈ কটাৰী এখন লৈ কিবা কিবি পূজা পাতল কৰি থাকোঁ মানে আৰু টিভিত দেখি পেলাই বাপিশ্বৰে কি দেখিলে নাজানো দেউতাক লৈ আনিব ক'লে মই বাপিশ্বৰৰ ওচৰত আহিলোঁ বাপিশ্বৰে আমাৰ পাকঘৰত গুড় ৰাতিপুৱা সময়ত গোসাঁই ঘৰৰ পৰা ওলায় গুড় আৰু ঢেঁকীত খুন্দা চিৰাখতে মোৰ পেহীয়ে জলপান দিছে বাপিশ্বৰে আধা খাই পেলাই মোৰ মূৰত হাতটো ফুৰাই পেলাই আধা জলপানখিনি মোক খাব দিলে মই খালোঁ খোৱাৰ পিছত ক'লে বাপিশ্বৰে ক'লে যে তই কি প্ৰাৰ্থনা জানো তেতিয়া মই কৈছোঁ তই এটাই প্ৰাৰ্থনা জানো মই দুৰাচাৰ কেৱলে তোমাৰ পখিলো সেৱা কৰোঁ মই সেইকণেই জানো সেইকণ গোৱাৰ পিছত বাপিশ্বৰে মূৰত ধৰি পেলাই হাতটো ফুৰাই দিলে মোৰ সেইকণে মনত আছে তাৰপিছত নেক্সট দিনা আমাৰ দেউতা আৰু মায়ে শৰণ শুধৰণি কৰিছে কি কথা নাজানো দেউতাই মোক কোচত গামোচা এখন বহাই লৈ ল'লে ইমান টাইমটো মই বহি থাকিব নোৱাৰোঁ সেইটো সময়ত মোৰ এটা কথা এতিয়াও মনত আছে বাপিশ্বৰে কোৱা শুনিছিলোঁ দেউতাক ইয়াৰ শৰণ আজি হৈ গৈছে তাৰপিছত 1998 চনত চিলাকলা পালনাম থানত মই দেহেশ্বৰ বৰা আটাৰ ওচৰৰ শৰণ গ্ৰহণ কৰোঁ আজি যিখন বাপিশ্বৰৰ জন্ম উৎসৱ পাতিছে 1997 চনত লখিমপুৰ জিলা ভিত্তিত বাপিশ্বৰ জীৱিত থকা অৱস্থাত আমাৰ গাঁৱত বিপুৰীয়া সমষ্টিৰ বদতি ঘাটত সেইটো সময়ত মোৰ দেউতা নাৰায়ণপুৰ বিপুৰীয়া আঞ্চলিকৰ সম্পাদক আছিল বীৰেন্দ্ৰ তেতিয়া তৰুণ বিদ্যাৰ্থী সমাজৰ দায়িত্বত আছিল মই সৰু আমি প্ৰথম বাপিশ্বৰৰ জন্ম উৎসৱ আমাৰ গাঁৱতে উদযাপন হৈছিল নিশ্চয় অসমৰ ভিতৰত থাকে প্ৰথম মই নাজানিলেও নিশ্চয় অসমৰ ভিতৰত প্ৰথম অনুষ্ঠান বাপিশ্বৰৰ জন্ম উৎসৱ আৰু তেতিয়া এজন বক্তা আহিছিল চান্দ্ৰাৱলী যাদৱ কিমান ধুনীয়া লেকচাৰ দিছে মোৰ এতিয়াও মনত আছে নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আৰু তাৰপিছত সেই সভাখনলৈ নিৰ্দিষ্ট বক্তা হিচাপে পঠাইছিল আমাৰ চহৰ গোপাল কৃষ্ণ ওজা এটা তোমাৰ চৰণে কায় পাই কমনে করু কোটি নমস্কার গুরু হয় তুমি গুরু ক দেখা
দেখাইলা দেখাইলা দেও কৃষ্ণক নাম যে ভকত পরম বান্ধব জ্ঞান দিলা আমাক জ্ঞান এবা অজ্ঞানে যিটো মোৰ ভাবে কৰোঁ অপৰাধ মই নিজ ভকতৰ কিংকৰ মানিয়া ক্ষমিব পাপ যোৱা তৰুণ তৰুণীয়ে এই মাজুলীতে তোমাৰে জন্ম পাতিছো ঘৰৰে লগতে প্ৰতিবেশী হ'ব তোমাৰ গুণ নাম কৈছো তোমাৰ গুণ নাম গাইছো কৃষ্ণ সময় বহুত